নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বিশেষকৈ তিনিটা যোগৰ বিষয়। এই তিনিটা যোগ হ'ল আমাৰ কুণ্ডলীত হ'ব পৰা চন্দ্ৰৰ অৱস্থানক লৈ বিশেষকৈ ৰাশিক লৈ হ'ব পৰা যোগ, যিটো আমি আগতে কৈ আহিছোঁ, সেইটো কেমদ্ৰুম যোগ বুলি কয়। কেমদ্ৰুম যোগটো বিশেষকৈ সুধিছিল কোনোবা এজনে, কৈছোঁ যে আপোনালোকক মই পিছত কৈ দিম। মোক সুধিছিল যে ছাৰ এইটো যোগটো খুব বেয়া নেকি? বোলে মই কৈছোঁ যে কথাটো হয়ো, আৰু মই ভিডিঅ' আকাৰত কথাটো বুজাই দিম। এই কেমদ্ৰুম যোগটো হ'ল এনেকুৱা এটা যোগ আমাৰ কুণ্ডলীত, বিশেষকৈ চন্দ্ৰ য'ত থাকে, বিশেষকৈ চন্দ্ৰৰ দুকাষে যদি গ্ৰহশূন্য হৈ থাকে, অৰ্থাৎ চন্দ্ৰৰ পৰা দ্বিতীয় আৰু দ্বাদশ ভাৱ যদি গ্ৰহশূন্য অৱস্থাত থাকে, তেতিয়া এই যোগটো, এই কেমদ্ৰুম যোগটো আপোনাৰ সৃষ্টি হয়। আৰু কিছুমানৰ মতে কোৱা আছে যে, কিছুমানৰ মতে হ'ল কি, যদি চন্দ্ৰৰ অৱস্থানৰ পৰা কুণ্ডলীত চতুৰ্থ বা দশম স্থানত যদি কোনো গ্ৰহ নাথাকে, তেতিয়াও এই কেমদ্ৰুম যোগটো হয়। গতিকে এই যোগৰ কথা হ'ল, এই যোগত কি হয় যে অশুভ বুলি এইকাৰণে কোৱা হৈছে, যদি এই যোগত জাতক জন্মিলে বা জন্মগ্ৰহণ কৰিলে, সেই জাতক যদি ৰাজবংশত কোৱা আছে যে ৰাজবংশত বা সম্ভ্ৰান্ত পৰিয়ালতো যদি জন্মগ্ৰহণ কৰে, তথাপিতো এটা সময়ত বিত্তহীন হয়, সৎপুত্ৰহীন হয়, প্ৰবাসী হয়, আৰু শেষকালত দৰিদ্ৰ আৰু দুখৰ ভাগী হয়। তাৰমানে দুখ যাপন কৰিব লগা হয়। এই যোগটোৰ কথা হ'ল, আন এটা চৰ্ত দি থৈ দিছে, কেতিয়াবা এই যোগটো আমাৰ যদিও কৈছে, আনফালে কেতিয়াবা ভংগ হয়। আমি সাধাৰণতে দেখা পালোঁ যে চন্দ্ৰৰ দুয়োকাষে গ্ৰহ নাই, চন্দ্ৰৰ পৰা চন্দ্ৰৰ দ্বিতীয় স্থান অথবা দ্বাদশ স্থান, এইটো চন্দ্ৰৰ দেই, এইটো লগ্ন কুণ্ডলী নহয়। আপুনি চন্দ্ৰ মুখ্য ধৰি, অৰ্থাৎ চন্দ্ৰ কুণ্ডলী বুলি ধৰি ল'ব পাৰে, সেইমতে চাব, চন্দ্ৰ ধৰি ল'ব। ইয়াত লগ্নৰ কথা অহা নাই, অকল চন্দ্ৰৰ অৱস্থানলৈ কথা, আপোনাৰ ৰাশিটোৰ অৱস্থানলৈ কথা হৈছে। গতিকে মুখ্য কথা হ'ল কি, এই যোগটো কেতিয়াবা আমাৰ চৰ্ত সাপেক্ষে ভংগ হয়। এইটো মুখ্য কথা, জানিব লাগে এইটোৱেই কথা যে চন্দ্ৰৰ দুকাষে গ্ৰহ নাথাকিলে যিটো কেমদ্ৰুম যোগ হয়, এই কেমদ্ৰুম যোগটো অত্যন্ত অশুভ যোগ বুলি কোৱা হৈছে। গমেই পালে। মুখ্য কথা হ'ল কি, ইয়াত এটা চৰ্ত আছে, সেই চৰ্তটো হ'ল যে এই যোগটো চৰ্ত সাপেক্ষে ভংগ হয়। কেতিয়া ভংগ হয় কুণ্ডলীখনত, এইটো কথা আপোনালোকে কিছু নিজে জানি ল'ব, নিজে চালে গম পাব। হয়তো আপোনাৰ কুণ্ডলীখনত দেখিছে যে এই যোগটো আছে। কেতিয়া হয়, যদি আপোনাৰ কুণ্ডলীখনত যদি 4টা কেন্দ্ৰস্থানত যদি গ্ৰহ থাকে, চাব কিন্তু বস্তুটো যে চন্দ্ৰৰ দুকাষে গ্ৰহ নাথাকিলে হয়, যদি কুণ্ডলীখনত যদি আপোনাৰ কি আছে 4টা কেন্দ্ৰস্থল, আমাৰ কেন্দ্ৰস্থল বুলি কোৱাৰ কেন্দ্ৰস্থান বুলি কোৱাৰ লগে লগে আমাৰ সদায় আমি লগ্ন ধৰিবই লাগিব। লগ্ন হওক, চতুৰ্থ ভাৱ, সপ্তম ভাৱ, দশম ভাৱ, এই 4টাই হ'ল আমাৰ কেন্দ্ৰস্থান। গতিকে এই 4টাত যদি গ্ৰহ থাকে, যিকোনো গ্ৰহেই নহওক, গ্ৰহ থাকে, তেতিয়াহ'লে এই কেমদ্ৰুম যোগটো ভংগ হ'ব। আনফালে আৰু কোৱা আছে, যদি মেঘ ৰাশিত যদি চন্দ্ৰ থাকে, যদি মেঘ ৰাশিত থাকি যদি এই যোগ হয়, সৃষ্টি হয়, আৰু সেই চন্দ্ৰক কোনো গ্ৰহ নেদেখিলে, কিন্তু কথা কৈছে কি, কিন্তু কৈছে যদি কন্যা ৰাশিত যদি ৰবি থাকে,
যি কন্যা ৰাশিত যদি ৰবি থাকে আৰু তুলা ৰাশিত যদি বৃহস্পতি অথবা মংগল থাকে, সেই কেমদ্ৰুম যোগ ভংগ হ'ব। কথাটো গম পালে? কাৰণ তেতিয়া দেখা দেখিতো সপ্তমত থাকিলে তুলা ৰাশি থকা মানে মেঘ ৰাশিত সপ্তম স্থান হয়। সপ্তম স্থানতো বৃহস্পতিৰতো পূৰ্ণ দৃষ্টি থাকিব না, বা মংগলৰ থাকিব। মংগলৰ নিজৰ ক্ষেত্ৰ হয় মেঘ ৰাশিত। গতিকে যদি তুলা ৰাশিত থাকে, গতিকে সপ্তম স্থান হয়। সেইমতে চন্দ্ৰ কুণ্ডলী মতে, এই লগ্ন কুণ্ডলী চন্দ্ৰ কুণ্ডলী, আমাৰ চন্দ্ৰৰ মেইন কথা। চন্দ্ৰৰ সপ্তমত থাকিব, তুলা ৰাশি থাকিলে সপ্তমত থাকিব। গতিকে যদি থাকে তেতিয়াহ'লে এই যুগটো ভংগ হয়, এই কেমদ্ৰুম যোগটো আমাৰ ভংগ হয়। আৰু সেই জাতক বা জাতিকাই ৰাজতুল্য সুখ ভোগ কৰে। এইটো মনত ৰাখিব, চাব লাগিব যে আপোনাৰ যদি মেঘ ৰাশিত যদি চন্দ্ৰ থাকি পেলাই দুয়োকাষে গ্ৰহ নাই, তেতিয়াহ'লে আপোনালোকৰ যদি সপ্তমত বিশেষকৈ চন্দ্ৰৰ পৰা তুলা ৰাশিত যদি বৃহস্পতি অথবা মংগল থাকে আৰু আনহাতে কন্যা ৰাশিত যদি ৰবি থাকে, তেতিয়া এই যোগটো ভংগ হ'বই। তাৰ বাহিৰেও আৰু কোৱা আছে, যদি কেন্দ্ৰস্থ চন্দ্ৰ যদি কেন্দ্ৰত থাকে, চাব কেন্দ্ৰত থকা মইতো ক'লে 4টা ঘৰত থাকে। কেন্দ্ৰত যদি থাকে, কেন্দ্ৰস্থ হয়, অথবা হৈছে শুক্ৰ, এই চন্দ্ৰ মানে কেন্দ্ৰস্থ চন্দ্ৰ বা শুক্ৰ কেন্দ্ৰত থকাৰ পিছত সেই শুক্ৰকো যদি বৃহস্পতি দেখা পায়, বৃহস্পতিৰ দৃশ্য হ'লেও সেই কেমদ্ৰুম যোগটো আপোনাৰ ভংগ হ'ব। আনফালে কোৱা আছে যে চন্দ্ৰ স্বক্ষেত্ৰী হয় বা তুংগী হয়। স্বক্ষেত্ৰী মানে কৰ্কটত থাকি গ'ল, ধৰক আপোনাৰ ইফালে মিথুনত গ্ৰহ নাই, ইফালে আপোনাৰ সিংহ ৰাশিত গ্ৰহ নাই, গতিকে স্বক্ষেত্ৰী। অথবা তুংগী বৃক্ষত হ'ব, অৰ্থাৎ যদি মেঘত নাথাকে, ইফালে আপোনাৰ মিথুনত নাথাকে গ্ৰহ, সেইটো হিচাপ কৰিব। কিন্তু বৃহস্পতিৰ দ্বাৰা যি দৃষ্টি পায়, যি বৃহস্পতি দেখা পায়, বৃহস্পতি দৃষ্টি পৰে, তেতিয়াহ'লে এই যোগটো আমাৰ কেমদ্ৰুম যোগটো ভংগ হ'ব। এইটো আপোনালোকে গম পালে এতিয়া। গতিকে যোগটো সৃষ্টিও হ'ল আৰু আনফালে কিছু চৰ্ত সাপেক্ষে ভংগও হৈ যায়। সেইকাৰণে অকল সেই ক্ষেত্ৰত চাব লগা হয়, বিশেষকৈ ভংগ হৈছে নে হোৱা নাই। আৰু চৰ্তকেইটা এইকেইটা অকণমান আপোনালোকে চালে গম পাব। নেক্সট, ইয়াৰ বাহিৰে আন এটা আমি যোগ কৰি, এই যে আমি কৈ আছোঁ যে চন্দ্ৰৰ দুয়োকাষে গ্ৰহণ থাকিলে এই যোগটো হ'ল, কিন্তু চন্দ্ৰৰ দ্বিতীয় ঘৰত যদি থাকে, যে চন্দ্ৰৰ দ্বিতীয় ঘৰত যদি যিকোনো গ্ৰহ থাকে, তেতিয়া আন এটা যোগ সৃষ্টি হৈ থাকে, খুব ভাল যোগ, সেইটো জানি থোৱাটো ভাল। আপোনালোকে সেইখিনি কৈছোঁ, সেই যোগটোক কোৱা হয় চুনাফা যোগ। এই যোগটোৰ নাম হ'ল চুনাফা যোগ। এই যোগটো হ'ল কি, যে চন্দ্ৰৰ দ্বিতীয়ত, কিন্তু তাতো এটা চৰ্ত দিছে কি, চন্দ্ৰৰ দ্বিতীয়ত ৰবি থাকিব নালাগিব। ৰবিৰ বাহিৰে অন্য গ্ৰহ থাকে, তেতিয়াহ'লে চুনাফা যোগ হয়। এইটো মনত ৰাখিব, চুনাফা যোগ হয়। আৰু এই যোগত কি হয়, জাতক মন্ত্ৰী হয়, আগতে অমাত্য বুলি কয়, মন্ত্ৰী হয়, সৌভাগ্যশালী হয়, ক্ষমতাশালী হয়, নিজ অৰ্জিত ধনেৰে ধনী হয়, আৰু অতি বুদ্ধিমান হয়। অৰ্থাৎ আমাৰ যদি চন্দ্ৰ য'ত আছে ৰাশি, আপোনাৰ চন্দ্ৰ মানে ৰাশি, সেইটো ৰাশিৰ যদি দ্বিতীয় ঘৰত যদি গ্ৰহ থাকে, যিকোনো গ্ৰহ, কিন্তু ৰবি নহয়, ৰবিৰ বাহিৰে থাকিব লাগিব, তেতিয়াহ'লে এইখিনি ফল আপুনি পাব, যে আপুনি সৌভাগ্যৱানশালী হ'ব, ক্ষমতাশালী হ'ব, আৰু নিজ কষ্টৰ যে আৰ্জিত ধনেৰে ধনী হ'ব, অতি বুদ্ধিমান হ'ব। এইটো এটা বিখ্যাত কথা। যদি আপোনাৰ দ্বাদশ ঘৰত থাকে, চন্দ্ৰৰ দ্বাদশ থাকে, তেতিয়া সেই এটা, কিন্তু সেইটোতো সেই ৰবিৰ বাহিৰে বেলেগ গ্ৰহ থাকিব লাগিব, তেতিয়া সেইটোৰ নাম কোৱা হৈছে অনফা যোগ। এই অনফা যোগত কি হয়, একেই কথা, জাতক
গৰাকী হয়, জাতক বাগ্মী হয়, কথা বতৰাত এক্সপাৰ্ট হয়, সুচৰিত্ৰৱান হয়, বহু গুণযুক্ত আৰু নিৰোগী হয়। চাব, চন্দ্ৰত যদি ৰাজদশত থাকে সেইটোক নাম হৈছে অনফা। সেইটো চুনফা, এইটো অনফা। গতিকে এই অনফা যোগ যদি হৈ থাকে, যদি ৰবিৰ বাহিৰে বেলেগ গ্ৰহ থাকে দ্বাদশ ঘৰতো চন্দ্ৰৰ এই যোগটো হয়। আৰু যদি দুটা ছাইডত গ্ৰহ থাকে, আপোনাৰ চন্দ্ৰৰ দ্বিতীয় এইফালে তেতিয়াহ'লে দূৰ ধৰা যোগ বুলি কয়। সেইটো তাৰ নাম হ'ল দূৰ ধৰা যোগ। আৰু এই যোগত কি হয়, জাতক যান বাহনৰ গৰাকী হয়, শত্ৰু নিধনকাৰী হ'ব, চাৰিদিন চেতিয়া আৰু নিজ ক্ষমতাৰে বিখ্যাত হয়। গতিকে আপোনালোকে এতিয়া গমেই পালে যে আমি প্ৰায় চালেও আমি এইটোও চাব লগা হয় যে আপোনাৰ যোগটো। আৰু আনহাতে আৰু এটা কথা আছে, আপোনালোকক মই কৈ থৈ দিলোঁ, সেইটো হ'ল কোৱা আছে যে এই ক্ষেত্ৰত কিন্তু চাব লগা হয়, এই কেমদ্ৰুম যোগৰ লগত আন এটা চাব লগা হয় কি, আপোনাৰ কুণ্ডলীখন ৰাজযোগ আছে নেকি। ৰাজযোগ যদি থাকে, অৰ্থাৎ কেন্দ্ৰ আৰু কোণপতি সম্পৰ্ক, এই ৰাজযোগটোৰ সৃষ্টি হয়। যদি কেন্দ্ৰ আৰু বা কোণপতি যদি এটা ৰাশিত থাকে অথবা সমসপ্তমত থাকে, হয়তো এটাই আনটোক দৃষ্টি দি থাকে, ঠিক এইবিলাক যিকেইটা আছে ভাগ, যদি সেনেকুৱাকৈ ৰাজযোগ হৈ থাকে, তেনেহ'লে এই যোগটো আপোনাৰ কাটা যাব, এই অশুভ যোগটো। সেইটো এটা কথা আছে। আৰু কিছুমানৰ কিছুমান আছে, কিছুমান কিতাপত কোৱা আছে যে আপুনি ৰাজযোগ ভোগ কৰিব হয়, সত্য, আপুনি ৰাজতুল্য অধিকাৰী হ'ব, কিন্তু বৃদ্ধ বয়সত কিন্তু আপুনি এই ৰাজযোগ ভোগ কৰিলেও এনেই কিন্তু কিছু হ'লেও আপুনি সম্ভাৱনা থাকি যায় ভোগ কৰা। তাৰমানে আপোনাৰ যিটো সম্পদ লাহে লাহে বৃদ্ধকালত হৈ যাব পাৰে বুলিও কৈ থোৱা আছে। যদি আপোনাৰ বেলেগ যোগ থাকে বেলেগ কথা, গ্ৰহত কথা আছে, গ্ৰহ আপোনাৰ দশা লাগে। গতিকে এই ক্ষেত্ৰতো কৈ থৈ দিছে যে ৰাজযোগ হ'লেও ভংগ বুলিও কৈছে। আৰু কিছুমানৰ মতে ৰাজযোগৰ ফল ভোগ কৰিব, আপোনাৰ টকা পইচাও হ'ব, ঐশ্বৰ্যশালীও হ'ব, কিন্তু শেষ মুহূৰ্তত বৃদ্ধকালত আপোনাৰ টকা পইচাৰ নাটনি হ'ব পাৰে যদি এই যোগটো থাকে, কেমদ্ৰুম যোগ থাকে। এনেকৈ নহয়, তাত গম পালে পিছৰ কথা। এতিয়া আপোনালোকে বিশেষকৈ চুনাফা যুগৰ ক'লে, অনফা যুগৰ কথাও ক'লে, মই কৈ দিলোঁ, দুৰ্ধৰা যুগৰ কথাও কৈ দিলোঁ, কাক কয় কথা এটা আহি পৰে। গতিকে চাই ল'ব নিজে নিজে আৰু গম পাব। তাৰ লগত কথা হ'ল কি, বেলেগ অকল এই যোগটোৰ কথা নাই, কুণ্ডলীত আৰু যোগ থাকে, বিভিন্ন শুভ যোগ থাকে। যদি বেছি শুভ যোগ থাকে, কিছুমান যোগ অশুভ যোগৰ ফলটো খুব কম পায়, ভোগ কৰিব লগা হয়, নহয় আপোনাৰ জীৱনত অনুভৱ কৰিব, ক'ব নোৱাৰাকৈ কৰি যাব, বহুত থাকিব, কষ্ট খাব, আপুনি আকৌ উঠিব, সেই কথা। আৰু কেতিয়াবা অসুবিধা হ'ব, বিশেষকৈ এইখিনিয়ে কৈ দিলোঁ। আমাৰ এই যোগটো চন্দ্ৰৰ দ্বাৰা সৃষ্টি কৰা 3টা যোগৰ কথা কৈ দিলোঁ। আগতেও কৈছিলোঁ চন্দ্ৰৰ লগত বৃহস্পতিৰ আপোনাৰ জীৱযোগৰ কথা, চন্দ্ৰ বৃহস্পতিৰ লগত সম্পৰ্কিত হৈ পেলাই কেশৰী যোগ, গজকেশৰী যোগো আছিল, চন্দ্ৰৰ লগত মংগল গুৰু সমযোগ, বিভিন্ন চন্দ্ৰৰ লগত সম্পৰ্কিত যোগ বহুত আছে। আপোনালোকে পাই থাকে যোগ। আজি এই যিবিলাক মই আগতে কৈ দিছোঁ, কিন্তু আপোনালোকক মই জানো কৈছোঁ, আপোনালোকক মই কৈছোঁ, মই জীৱযোগৰ কথা কৈছোঁ, কেশৰী যুগৰ কথাও কৈছোঁ, গজকেশৰী যুগৰ কথাও কৈছোঁ। চাই ল'ব আগৰ ভিডিঅ'ত চন্দ্ৰৰ লগত সম্পৰ্কিত যোগ কিমান থাকিল। গতিকে চাব, এই ৰবি চন্দ্ৰৰ লগত থাকিলে আপোনাৰ এনেকুৱাকৈ এই যোগটাই হ'ল, এই যোগটোৱে অলপমান খেলি মেলি যোগ হৈ থাকে। তাৰ লগত চন্দ্ৰৰ লগত আৰু বেয়া যোগো হয়, যদি আপোনাৰ চন্দ্ৰকেতু যোগ হয়, যদি চন্দ্ৰৰ লগত শনি যোগ হয়, দিক যোগ হৈ থাকিব। গতিকে সেনেকুৱা চন্দ্ৰৰ লগত বহুত কথা আমাৰ চাব লগা হয়। গতিকে আপোনালোকে নিশ্চয় গম পালে এই যোগটো কেমদ্ৰুম যোগ
তেনেকুৱা অশুভত্বটো গম হৈ পেলাই যে সি যদি ৰাজ পৰিয়ালতো জন্মগ্ৰহণ কৰে এটা সময় সেই দৰিদ্ৰ হৈ যাব পাৰে। দেখা যায় ভাল পৰিয়াল ইমান বাপাকে বহুত টকা পইচা কৰি গ'ল, ল'ৰাৰ শেষ মুহূৰ্তত অৱস্থা নাই। এই যোগ থাকিলে তাক গতিকে কেমন যোগটোক আপোনাৰ দৰিদ্ৰ যোগ বুলি ক'ব পাৰিছে। এৰিছোঁ। আৰু আনফালে আকৌ যদি আপোনাৰ চন্দ্ৰৰ দ্বিতীয় ঘৰত থাকে, কৈ দিলোঁ চনাফা যুগৰ কথা ক'লোঁ, খুব ভাল যুগ। যদি দহটা ঘৰত থাকি যায় চন্দ্ৰৰ দ্বিতীয় দ্বাদশত, দহটা ঘৰতে গ্ৰহ থাকি যায় আৰু অত্যন্ত শুভ যোগ। সেই যোনটো আপোনাৰ যান বাহন কলাকে ক্ষমতা তেলি বহুত এৰিছোঁ। গতিকে আপোনালোকক কম বুলি কৈছিলোঁ, কোনোবা এজনক মই কথা দিছিলোঁ যে আপুনি কৈ দিম বাৰু, আৰু ভংগ কেনেকৈ সেইটোও কৈ দিলোঁ। গতিকে চাই ল'ব ভংগটো এবাৰ নাই দুবাৰ চাব, তেতিয়াতো কমচে কম বুজি পাব। বিশেষকৈতো আপোনালোককতো ক'ব লগা নাই চন্দ্ৰ থকা মানে ৰাশি। গতিকে সেইটো ডাইৰেক্ট এইখিনি যিখিনিতো কৈছে এইখিনি তাৰমানে আপোনাৰ চন্দ্ৰকুণ্ডলো হেৰি লওক বিষয়বস্তুটো। চন্দ্ৰকুণ্ডলী মইতো কৈছোঁ যে আমাৰ মেইন কেতিয়াবা লগ্নকুণ্ডলী চাব লাগে, কেতিয়াবা চন্দ্ৰকুণ্ডলী। এইখিনি চন্দ্ৰকুণ্ডলীৰ বিষয় হৈ যায়। সেইকাৰণে চন্দ্ৰক মেইন ধৰি চন্দ্ৰৰ পৰা আপুনি চন্দ্ৰক থকাটো 1 নম্বৰ, তাৰ নেক্সটটো 2 নম্বৰ। যি নহওক যিকোনো ৰাশিৰে নহওক, আৰু সেইদৰে চন্দ্ৰৰ বিপৰীত থাকত 12 নম্বৰ ঘৰটো দ্বাদশ। আপোনালোকে চাব নিজে। আজিলৈ মানে সকলোৰে মংগল হওক, ভালে থাকক। কথা দিছিলোঁ, কথা ৰাখিলোঁ, ক'লোঁ। আপোনালোকে ভয় খাব নালাগে। অকল যে মোৰ দুফালে চন্দ্ৰ দশে গ্ৰহ নাই, যে মোৰ নিশ্চয় খুব বেয়া হ'ব নেকি, তেতিয়া আপুনি চাই ল'ব। কিজানি আপোনাৰ কুণ্ডলীত ৰাজযোগ সৃষ্টি হৈয়ে আছে, কুণ্ডলীখন থাকিব পাৰে ৰাজযোগ, অথবা আপোনাৰ চতুৰ্থত বা আপোনাৰ দশমত গ্ৰহ থাকিব পাৰে। যদি দশমত থাকি যায়, কেন্দ্ৰস্থান চতুৰ্থত থাকে, থাকিবতো পাৰে, সেইটোও চাই ল'ব। আৰু ক'লোৱে ভাংগটো বা বৃহস্পতিৰ দৃষ্টি পৰি আছেনে নাই এনেকৈ চাব। চন্দ্ৰৰ ওপৰত যদি বৃহস্পতি